অসমৰ পৰ্যটন মানচিত্ৰত নতুনকৈ সংযোজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এতিয়া জামুগুৰিহাটৰ পানপুৰ আৰু বিশ্বনাথ মথাউৰি। জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ পানপুৰ বিশ্বনাথ মথাউৰিৰ কাষতে থকা এই ষষ্ঠ সংযোজনৰ এলেকাত এতিয়া সুলভ হৈ পৰিছে এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ। পানপুৰ বিশ্বনাথ মথাউৰিৰ পৰাই এতিয়া পৰ্যটকে দেখিবলৈ পায় গহীন গম্ভীৰ খোজেৰে ঘাঁহ খাই থকা গঁড়ৰ দৃশ্য। ইয়াৰ উপৰি এই ষষ্ঠ সংযোজন এলেকাত দেখিবলৈ পোৱা গৈছে ঢেকীয়াপতীয়া বাঘ, জাক জাক বন্যহস্তী, হৰিণা, বনৰীয়া ম'হ, বনৰীয়া গাহৰিৰ লগতে শীতৰ বতৰৰ অতিথি হিচাপে অহা দেশী বিদেশী পৰিভ্ৰমী পক্ষী। শেহতীয়াভাৱে অসমৰ গ্ৰামাঞ্চলৰ পৰা হেৰাই যোৱা প্ৰকৃতিৰ জামাদাৰ খ্যাত বৃহৎ সংখ্যক শগুনৰ বিচৰণো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ ইতিবাচক দিশ। ইতিমধ্যে ষষ্ঠ সংযোজনত পৰ্যটকৰ বাবে জীপ ছাফাৰী মুকলি কৰাৰ কথা প্ৰকাশ কৰিছে ষষ্ঠ সংযোজনৰ দায়িত্বত থকা বনাঞ্চলিক বিষয়াই। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই ষষ্ঠ সংযোজন এলেকা 4 বছৰ পূৰ্বে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল। আপোনালোকে নিশ্চয় গম পাইছেই আমাৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি ষষ্ঠ সংযোজন, তাতে আমাৰ এতিয়া পৰ্যটনৰ কাৰণে খুব ধুনীয়া আমি সুবিধা কৰিছোঁ। আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ ইয়াতে এখন খুব কেপেবল এখন আমি ছাফাৰী গাড়ীও আমি ইয়াতে ইণ্ট্ৰডিউচ কৰিছোঁ। আৰু আপোনালোকে দেখিব যে ইয়াতে আমাৰ চাইটিংটো খুব ধুনীয়া হয়। ইয়াত গঁড়ৰ লগতে আমাৰ বিশ্ব প্ৰখ্যাত এশিঙীয়া গঁড়ৰ লগতে বাঘৰ যিটো সংখ্যা আমাৰ ইয়াত খুব সুন্দৰভাৱে আমি দেখিছোঁ যে দ্ৰুত সংখ্যাত বৃদ্ধি পাইছে আৰু চাইটিংটো খুব ইয়াত ধুনীয়া হয়। গতিকে আমি যিসকল পৰ্যটক আছে, যিসকল কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ যিসকলে অভিজ্ঞতা ল'ব বিচাৰে, তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ, আহক, আপোনালোকে আহক আৰু আমাৰ কাজিৰঙাৰ যিটো ফিল আছে সেই ফিলটো আপোনালোকে আমাৰ এই ষষ্ঠ সংযোজনত আপোনালোকে খুব ধুনীয়াকৈ ল'ব পাৰিব। অসমৰ পৰ্যটন মানচিত্ৰত নতুনকৈ সংযোজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এতিয়া জামুগুৰিহাটৰ পানপুৰ আৰু বিশ্বনাথ মথাউৰি। জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ পানপুৰ বিশ্বনাথ মথাউৰিৰ কাষতে থকা এই ষষ্ঠ সংযোজনৰ এলেকাত এতিয়া সুলভ হৈ পৰিছে এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ। পানপুৰ বিশ্বনাথ মথাউৰিৰ পৰাই এতিয়া পৰ্যটকে দেখিবলৈ পায় গহীন গম্ভীৰ খোজেৰে ঘাঁহ খাই থকা গঁড়ৰ দৃশ্য। ইয়াৰ উপৰি এই ষষ্ঠ সংযোজন এলেকাত দেখিবলৈ পোৱা গৈছে ঢেকীয়াপতীয়া বাঘ, জাক জাক বন্যহস্তী, হৰিণা, বনৰীয়া ম'হ, বনৰীয়া গাহৰিৰ লগতে শীতৰ বতৰৰ অতিথি হিচাপে অহা দেশী বিদেশী পৰিভ্ৰমী পক্ষী। শেহতীয়াভাৱে অসমৰ গ্ৰামাঞ্চলৰ পৰা হেৰাই যোৱা প্ৰকৃতিৰ জামাদাৰ খ্যাত বৃহৎ সংখ্যক শগুনৰ বিচৰণো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ ইতিবাচক দিশ। ইতিমধ্যে ষষ্ঠ সংযোজনত পৰ্যটকৰ বাবে জীপ ছাফাৰী মুকলি কৰাৰ কথা প্ৰকাশ কৰিছে ষষ্ঠ সংযোজনৰ দায়িত্বত থকা বনাঞ্চলিক বিষয়াই। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই ষষ্ঠ সংযোজন এলেকা 4 বছৰ পূৰ্বে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল। আপোনালোকে নিশ্চয় গম পাইছেই আমাৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি ষষ্ঠ সংযোজন, তাতে আমাৰ এতিয়া পৰ্যটনৰ কাৰণে খুব ধুনীয়া আমি সুবিধা কৰিছোঁ। আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ ইয়াতে এখন খুব কেপেবল এখন আমি ছাফাৰী গাড়ীও আমি ইয়াতে ইণ্ট্ৰডিউচ কৰিছোঁ। আৰু আপোনালোকে দেখিব যে ইয়াতে আমাৰ চাইটিংটো খুব ধুনীয়া হয়। ইয়াত গঁড়ৰ লগতে আমাৰ বিশ্ব প্ৰখ্যাত এশিঙীয়া গঁড়ৰ লগতে বাঘৰ যিটো সংখ্যা আমাৰ ইয়াত খুব সুন্দৰভাৱে আমি দেখিছোঁ যে দ্ৰুত সংখ্যাত বৃদ্ধি পাইছে আৰু চাইটিংটো খুব ইয়াত ধুনীয়া হয়। গতিকে আমি যিসকল পৰ্যটক আছে, যিসকল কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ যিসকলে অভিজ্ঞতা ল'ব বিচাৰে, তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ, আহক, আপোনালোকে আহক আৰু আমাৰ কাজিৰঙাৰ যিটো ফিল আছে সেই ফিলটো আপোনালোকে আমাৰ এই ষষ্ঠ সংযোজনত আপোনালোকে খুব ধুনীয়াকৈ ল'ব পাৰিব।